তেজপুৰৰ গুটলুঙত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। গুটলুং ৰেডিঅ' চেণ্টাৰৰ ওচৰত এই পথ দুৰ্ঘটনা সংঘটিত হয়। যাত্ৰীবাহী নৈশ বাছ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে। অৰ্ধশতাধিক যাত্ৰী আহত হয় এই পথ দুৰ্ঘটনাত। তৎক্ষণাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত যাত্ৰীসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বৰপেটাৰ পৰা চিলাপথাৰৰ অভিমুখে গৈ আছিল নৈশ বাছখন। বাছখনৰ নম্বৰ AS15C 3599। বৰপেটাৰ পৰা আহি আছিলোঁ চিলাপথাৰ। তাৰপিছত আমি এইখিনি আহিলোঁ, আহোঁতে মানে ট্ৰাক এখন অভাৰটেক কৰি আহিলে, মানে তাক ছাইড দিওঁতে মোৰ ছাইড ল'লে আৰু গাড়ী পাল্টি মাৰিলে। কিমানজন আছিলে? মানুহ আছিল 34। ইনজিঅ' কিমান হৈছে? ইনজয় হৈছে, গোটেই অলপ অলপ হৈছে, কম বেছি পৰিমাণে হৈছে। বাকীটো একো হোৱা নাই। বাকী একো ক'ৰ পৰা ক'লৈ গৈ আছিলে? আমি বৰপেটাৰ পৰা চিলাপথাৰলৈকে গৈ আছিলোঁ। চিলাপথাৰ গৈ আছিলে। ঘাইগাঁও যাবলৈ গাড়ীখন পাল্টি মাৰি দিলে। ক'ত মাৰিলে? তেজপুৰত। তেজপুৰত মাৰিছে। কিমানজন আছিলে? অভাৰলোড আছিল গাড়ী, মানে ফুল আছে, পেচেঞ্জাৰ পূৰা আছিল। কাৰোবাৰ কিবা হৈছে নেকি? ক্ষতি হৈছে মানুহৰ, এনে একো হয়।